জনমৰ খুব লগা পৰজনমৰ শুভ লগনত যদিহে আমাৰ হয় দেখা পুৰাবানে প্ৰিয়ে এই জনমৰ যদিও বা হয় আমাৰ দেখা পুৰাবানে প্রভু এই জনম আমার জ্ঞান পূর্ণ আশা আমার জ্ঞান পূর্ণ আশা মোৰ হিয়াৰ পূৰ্ণ আশা পৰজনমৰ শুভ লগন। ধন্যবাদ। পৰজনমৰ শুভ লগনৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ এটি অতি জনপ্ৰিয় গীত। এইটো শিশু অসমীয়াই নহয়, অসমবাসীত যিকোনো জনগোষ্ঠীৰ মানুহে শিশুৰ পৰা একেবাৰে বয়সস্থ লোকলৈকে যদি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতটি কথা কয় বা গাবলৈ কয়, শ্ৰেষ্ঠ গীতটো এই পৰজনমৰ শুভ লগনৰ যদিহে আমাৰ হয় দেখা। এই গীতটি কালি হঠাৎ মই সামাজিক মাধ্যমত দেখি আৰু শুনি মই আচৰিত হ'লোঁ। কাৰণ কৰিশ্মা নাথ নামৰ তিৰোতাগৰাকীৰ ছোৱালীগৰাকীৰ নাগাৰা নামৰ দলটোৱে অতি বিকৃতভাৱে পৰিৱেশন কৰিছে। কথা সলনি কৰিছে, দুই এটা ৱৰ্ড সলনি কৰিছে আৰু সুৰ একেবাৰে বিকৃত। গতিকে এইটো শুনি মই খুব আশ্চৰ্যবোধ কৰিছোঁ আৰু হতভম্ব হৈছোঁ। আৰু তেওঁ এই কামটো কৰিবলৈ কেনেকৈ সাহসটো পালে, মই এইটো আচৰিত পালোঁ। গতিকে মই সমগ্ৰ অসমৰ ৰাইজক, চৰকাৰ আৰু বিভিন্ন অসমৰ জাতীয় সংগঠনবোৰক মই অনুৰোধ কৰিছোঁ আৰু আহ্বান জনাইছোঁ যাতে ভৱিষ্যতে তেনেধৰণৰ জাতীয় পুৰুষসকলৰ, অকল বিষ্ণুৰাভাই নহয়, জ্যোতিপ্ৰসাদ, ভূপেন হাজৰিকা, পাৰ্বতী প্ৰসাদ বৰুৱা, শংকৰদেৱ মহাপুৰুষ, মাধৱদেৱ মহাপুৰুষ শংকৰদেৱৰ গীতসমূহ যাতে কোনেও বিকৃত কৰিব নোৱাৰে, তাৰ বাবে এটা উচিত ব্যৱস্থা লয় অসমৰ ৰাইজে আৰু চৰকাৰে। মই তাৰ কাৰণে মই আহ্বান জনাইছোঁ। আৰু মই কৰিশ্মা নাথৰ এই বিষয়ে মই ইতিমধ্যে আমাৰ এটা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা স্মৃতি ন্যাস বুলি আছে, তেওঁলোকৰ ফালৰ পৰাও এটা প্ৰস্তাৱ আহিছে যে অনতিপলমে তেওঁৰ ওপৰত এটি এজাহাৰ দিব লাগে। এইটো সোনকালে আমাৰ সিদ্ধান্ত লোৱা হ'ব আৰু এইটো নিশ্চয় এজাহাৰখন আমি দিম। কিন্তু তাই ইতিমধ্যেই আইনী ব্যৱস্থাৰ মেৰপাকত সোমোৱাৰ আগতেই তেওঁক মই অনুৰোধ কৰিছোঁ যে তেওঁ অনতিপলমে ৰাজহুৱাভাৱে ক্ষমা খোজক আৰু ভৱিষ্যতে অকল বিষ্ণুৰাভাই নহয়, যিকোনো জাতীয় পুৰুষৰ গীত, মাত, লিখনি বা সৃষ্টিক যাতে কোনো ধৰণে বিকৃতভাৱে পৰিৱেশন নকৰে, উপস্থাপন নকৰে, তাইক মই অনুৰোধ কৰিছোঁ। গানটো ইতিমধ্যে ছ'চিয়েল মিডিয়াত যথেষ্ট ভাইৰেল হৈ গৈছে। ভাইৰেল হৈ যোৱাৰ কাৰণে মই এইটো কৈছোঁ যে ইমিডিয়েটলি এই গীতটো ভাইৰেল হোৱাটো বন্ধ কৰিব লাগে আৰু যিয়ে এইটো আপলোড কৰিছে, ইউটিউবেই হওক বা অন্য ছ'চিয়েল মিডিয়াতেই হওক, সেইটো তেখেতক মই অনুৰোধ কৰিছোঁ যে এইটো যেন মুচি দিয়ে। অকল জাতীয় স্বাৰ্থত তেওঁ যদি সঁচাকৈ অসমীয়া হয়, অসমীয়া জাতিৰ প্ৰতি যদি তেওঁৰ শ্ৰদ্ধা, মৰম, স্নেহ আছে বা তেনেহ'লে নিশ্চয় তেওঁ এই ব্যৱস্থাটো অনতিপলমে গ্ৰহণ কৰিব। আৰু লগতে মই তেওঁক আৰু এটা অনুৰোধ কৰোঁ যে তেওঁ নিজকে অসমীয়া বুলি পৰিচয় দিয়ক।